Jai Barhari! ABSU long live! ABSU long live! No bitera kare implementation no rest! No bitera kare implementation no rest! No bitera kare implementation no rest! No justice no rest! No solution no rest! We want justice! We want justice! No justice no rest! No justice no rest! हमें न्याय चाहिए! हमें न्याय चाहिए! हमारे मांगे पूरी करो! No bitera kare implementation no rest! No bitera kare implementation no rest! No bitera kare implementation no rest! We want justice! We want justice! No justice no rest! Sonaranga thar bizinai! Sonaranga thar bizinai! Sonaranga thar bizinai! ABSU long live! ABSU long live! Jai Barhari! আমি ইয়াত দুখন মেমৰেণ্ডাম দিছোঁ। এখন আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ, আৰু এখন হৈছে আমাৰ অনাৰেবল ইউনিয়ন হোম মিনিষ্টাৰ শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়ালৈ আমি এখন মেমৰেণ্ডাম আমি ইয়াত আপোনাৰ যোগেদি আমি প্ৰেৰণ কৰিবৰ কাৰণে আমি ওলাইছোঁ। সেয়ে আমি ভাবোঁ যে আমাৰ যি মেমৰেণ্ডাম সেয়ে অসমৰ মাননীয় মুখ্যমন্ত্ৰী লগতে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ হাতলৈ এইখন আমাৰ মেমৰেণ্ডাম ভালে গৈ পাব। এই সময়ত আমাৰ মেমৰেণ্ডাম ৰিচিভ কৰিব অহাৰ কাৰণে বিশ্বনাথ ডিষ্ট্ৰিক্ট ডিচিৰ হৈ আমাৰ ইয়াত উপস্থিত হ'বৰ কাৰণে ADC ছাৰ পুষ্পাংকৰ পাটিল ছাৰলৈ আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। নমস্কাৰ সকলোকে। একচুৱেলি মোৰ নাম পুষ্পাংকৰ পাটিল, মই এছিষ্টেণ্ট কমিশ্যনাৰে হয়। আজি প্ৰবচন দিয়াৰ কাৰণে ধন্যবাদ। আৰু আজিৰ এই উপস্থিত নিখিল বড়ো ছাত্ৰ সন্থাৰ ভাইচ প্ৰেচিডেণ্ট ৱাৰী ডাঙৰীয়া, বিশ্বনাথ ডিষ্ট্ৰিক্ট নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰেচিডেণ্ট নাৰায়ণ বসুমতাৰী ডাঙৰীয়া, আৰু বাকী সকলোৱে। মই বেছি কথা ক'ব নাজানো, কিবা ভুল হ'লে ক্ষমা কৰি দিব। যিহেতু আপোনালোকৰ আজিৰ অনুষ্ঠানটো ইমান পিচফুলি কণ্ডাক্ট কৰাৰ কাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আমাৰ মিনিষ্টাৰ প্ৰগ্ৰাম এটাও আছে, ডনাৰ ইউনিয়ন মিনিষ্টাৰ অফ ষ্টেট ডনাৰ মেডাম আজি আহি পাব 11টাত। তাৰ আগতে আপোনালোকে পিচফুলি এইটো সম্পূৰ্ণ কৰাৰ বাবে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু এইটো আপোনালোকৰ মেমৰেণ্ডাম আজি আমি আমাৰ ইয়াৰ পৰা প্ৰেৰণ কৰি দিয়াৰ ব্যৱস্থাটো কৰিম। থেংক ইউ। Jai Barhari! ABSU long live! ABSU long live! ABSU long live! No bitera kare implementation no rest! No bitera kare implementation no rest! 자, 사든가. 의장지.
No BTR record implementation, no arrest. No BTR record implementation, no arrest. We want justice. We want justice. No justice, no arrest. No justice, no arrest. No solution, no arrest. Amar Dabi. Amar Dabi, night to Dabi. Amar Dabi, night to Dabi. MES you long live. MES you long live. Omnivore workers is all. Omnivore workers is all. আজি আমি এই বিশ্বনাথ জিলাৰ এই ডিসি সন্মুখত যি আমাৰ ইয়াতে ফিল্ড আছে বিশ্বনাথ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আৰু তেনেকাই আমি নিখিল বড়ো ছাত্ৰ সন্থা প্ৰত্যেকটা জিলাত আজি আমি সমদল আমি ইয়াত ওলাইছোঁ। আমাৰ মূল ইস্যুটো হ'ল যে যোৱা 2020ত যি বিটিআৰ ৰেকৰ্ড হৈ গ'ল শান্তি চুক্তি হিচাপে বৰ্ডৰ 3rd একৰ্ড হৈ গ'ল। তো এই একৰ্ডৰ যে পূৰ্ণাংগভাৱে যি ইমপ্লিমেণ্টেশ্যনৰ কাৰ্যসূচী আজি ইয়াৰ দাবী লৈ আমি এই সমদল কাৰ্যসূচীটো লৈছোঁ। এটা মূল দাবীটো হ'ল যে ভাৰত চৰকাৰৰ দ্বাৰা যি 125th এমেণ্ডমেণ্ট সাংবিধানিক সংশোধন যিটো হ'ব লাগে আৰু আমাৰ বিটিআৰ ৰেকৰ্ডৰ অনুযায়ী আমাৰ বিটিআৰৰ অন্তৰ্ভুক্ত যি আমাৰ সমষ্টি আছে সেইটো সমষ্টি নিৰ্ধাৰণৰ ক্ষেত্ৰত এই এমেণ্ডমেণ্ট হ'লে তাত 60টা সমষ্টি হ'ব আৰু তাত বিভিন্ন ডিপাৰ্টমেণ্ট সংযোগ হ'ব। তো এই সাংবিধানিক যিটো আৰু 280 যিটো ডাইৰেক্ট ফাইনেন্সৰ কথা আছে তো সমগ্ৰ যিটো সাংবিধানিক ইস্যু আৰু ইয়াক ভাৰত চৰকাৰৰ দ্বাৰা যিটো পাৰ্লামেণ্টাৰী এমেণ্ডমেণ্টৰ 125th এমেণ্ডমেণ্ট পেণ্ডিং হৈ আছে এইটো অতি সোনকালে কৰিব লাগে বুলি আমি ইয়াত দাবী অন্তৰ্ভুক্ত কৰিছোঁ। লগতে আমাৰ এই যি অসমত যেনেকৈ বিটিআৰৰ বাউণ্ডাৰী এক্সটেনশ্যনৰ এটা মূল কাৰ্যসূচী আছিলে আজি আমাৰ 60টা গাঁও এই শোণিতপুৰ বিশ্বনাথৰ পৰা যেতিয়া অন্তৰ্ভুক্ত হ'ল আৰু আদৰা হৈ আমাৰ বহুত কিছু গাঁও আছে সেইটো পূৰণ কৰিব লাগে এইটো আমাৰ দাবী। লগতে আমাৰ ভেঞ্চাৰ স্কুলৰ সমস্যা আছিলে একৰ্ডৰ দ্বাৰা তাত বিটিআৰ অঞ্চলত থকা অসমীয়া বড়ো মিডিয়াম আৰু বড়ো কাউন্সিলৰ অঞ্চলত থকা বড়ো মাধ্যমৰ ভেঞ্চাৰ স্কুল প্ৰভিঞ্চিয়েলাইজেশ্যনৰ ক্ষেত্ৰত অসম চৰকাৰে কাম কৰিব লাগে এইটো দাবী আমি 6.3 ক্লজৰ দ্বাৰা ইয়াৰ উত্তৰমুক্ত কৰিছোঁ। লগতে আমাৰ যিটো বিটিআৰ ৰেকৰ্ডৰ পাছতে আমাৰ সমগ্ৰ অসমত যিটো বড়োলেণ্ড কাউন্সিলৰ 6 শিডিউলৰ বাদে আমাৰ এটা কাউন্সিল এটা স্থাপন হৈছে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল। এই কাউন্সিলখনত যাতে ভিলেজ নটিফিকেশ্যন সমষ্টি নিৰ্ধাৰণ ইলেকশ্যন কৰা এইবিলাক যাতে অসম চৰকাৰে অতি সোনকালে কৰে সেইবোৰ দাবীটো আমি ৰাখিছোঁ। লগতে আমাৰ এই চুক্তিত যিহেতু অন্তৰ্ভুক্ত হৈ আমাৰ ইয়াতে 4টা ফেকশ্যনৰ NDFB ইয়াতে আমাৰ স্বাক্ষৰকাৰ আছিলে তাৰ কাৰণে আমি বিচাৰোঁ যে অতি সোনকালে জেলত থকা যিমান আমাৰ প্ৰাক্তন NDFB তাত নেতাসকল আছে তেওঁলোকক যাতে জেলৰ পৰা ৰেহাই দিব লাগে আৰু তেওঁলোকৰ কেছটো মাফ কৰি দিব লাগে সেইটো আমাৰ ইয়াত দাবী আছে। এই একৰ্ডৰ অনুযায়ী আৰু যিমান চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা যেনেকৈ 1500 crore যি ফাইনেন্সৰ কথা আছিলে যি চেণ্ট্ৰেল স্কিমছ প্ৰজেক্টছ যিমান আছিলে ইউনিভাৰ্চিটিৰ পৰা আদি কৰি NIT আদি কৰি বহুত সংস্থা যি অনুষ্ঠান চেণ্ট্ৰেল গভৰ্ণমেণ্টে স্থাপন কৰিব লাগে সেইটো অতি সোনকালে কৰিব লাগে। অসম চৰকাৰৰ ফালে পৰা বহুতখিনি ইয়াত ইনষ্টিটিউশ্যন আছে কৰিবলৈ এইবিলাক আমি ইয়াত আমাৰ মেমৰেণ্ডামত আমি উল্লেখ কৰিছোঁ। তো তাৰ কাৰণে আপোনালোকৰ দ্বাৰা আমি আকৌ অনুৰোধ কৰোঁ যে ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী মাননীয় অমিত শ্বাহ ডাঙৰীয়ালৈ আমি আজি ডিষ্ট্ৰিক্ট কমিশনাৰৰ দ্বাৰাই আমি মেমৰেণ্ডাম এটা প্ৰেৰণ কৰিছোঁ। লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈও আমি এটা মেমৰেণ্ডাম প্ৰেৰণ কৰিছোঁ। তো আজি আমি এই সমদলৰ পৰা বা এই ধৰ্ণা কাৰ্যসূচীৰ পৰা সেইটোৱে আমাৰ দাবী যাতে বিটিআৰ ৰেকৰ্ড পূৰ্ণাংগভাৱে 5 বছৰ অতিক্ৰম যিহেতু হ'ল যাতে পূৰ্ণাংগভাৱে ইমপ্লিমেণ্ট হয় আৰু বড়োসকলৰ যি ৰাজনীতি সমস্যা এইটো এটা পূৰ্ণাংগ সমস্যা সমাধানৰ ক্ষেত্ৰত যাতে আগবাঢ়ে সেইটো কাৰণে আমি আজি এই সমদল লৈছোঁ।